আজি শুকুৰবৰীয়া নামাজৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে উচ্ছেদ চলিবই, কিন্তু শুকুৰবৰীয়া নামাজৰ বাবে আজি স্থগিত ৰখা হৈছে। অৱশ্যে তাৰ পৰা প্ৰায় সংখ্যক লোকে ইতিমধ্যে অন্য স্থানলৈ তেওঁলোকে আঁতৰি গৈছে, অন্য স্থানলৈ আঁতৰি গৈছে। সেই স্থান তেওঁলোকে ত্যাগ কৰিছে। ঘৰ দুৱাৰ ভাঙি তেওঁলোকৰ সা সম্পত্তি যি য'ত আছিলে সকলোলৈ তেওঁলোকে সেই স্থান ত্যাগ কৰিছে। এফালে যদি উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আছে বা উচ্ছেদৰ বিৰুদ্ধে ইতিমধ্যে আমি দেখিছোৱেই যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, কিন্তু চৰকাৰৰ এটাই কথা যে যিহেতু চৰকাৰী ভূমি তেওঁলোকে আছে আৰু তাৰ উপৰিও এনেধৰণে সন্দেহজনক লোকে বিভিন্ন প্ৰান্তত, সেয়া লখিমপুৰ বা অন্য যিবোৰ প্ৰান্তত আহি থাকিবলৈ লৈছে সেইসকলক উচ্ছেদ চলোৱাই হ'ব। তেওঁলোকৰ বাবে অন্য ঠাই আছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কথাই উল্লেখ কৰিছে যে তেওঁলোকে ঢিঙত থাকক বা হোজাইত থাকক, তাত ক'ব লগা একো নাই, কিন্তু লখিমপুৰ গোৱালপাৰা এনেসমূহ স্থানত তেওঁলোক থাকিব নোৱাৰিব, যিসকলে কৰিমগঞ্জ বা অন্য ঠাইৰ পৰা আহি ইয়াত বসতি স্থাপন কৰিছে। তাতে আকৌ চৰকাৰী ভূমিত তেওঁলোকে বাস কৰিছে, গতিকে সেয়া কোনোপধ্যে হ'বলৈ দিয়া নহ'ব। আমি এইখিনিতে আগবঢ়াম কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল। 10 তাৰিখলৈকে সময় দিছিলোঁ, 11 তাৰিখ নকৰোঁ, জমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে।